Hello everyone, welcome to my channel Maths by Sujit. আজি আমাৰ part number 29 ভিডিঅ' আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ কাৰণে আৰু বহুতে কৈ আছিলে টপিক ওয়াইজকে কুৱেশ্যন প্ৰেক্টিছ কৰাবৰ কাৰণে মই অলৰেডি বহুত কেইটা টপিকৰ ওপৰত কুৱেশ্যন প্ৰেক্টিছ কৰাই থৈছোঁ তোমালোকে প্লেলিষ্টত গ'লে পাই যাবা ঠিক আছে 2D মেনচুৰেশ্যন 3D মেনচুৰেশ্যন স্কোয়াৰ ৰুট কিউব ৰুট মানে বৰ্গমূল আৰু ঘনমূল ইয়াৰ ওপৰতো কৰাইছোঁ সেইটো ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে আৰু এলজেব্ৰা ওপৰতো এটা ভিডিঅ' বনোৱা আছে আগতে সেইটো তোমালোকে চাব পাৰা ইম্পৰ্টেণ্ট হয় প্ৰফিট এণ্ড লছ ডিছকাউণ্ট ইয়াৰ ওপৰতো কৰাইছোঁ বাকী মই ছেপাৰেটকৈ এটা ভিডিঅ' লৈ আহিম বাৰু আৰু তোমালোকৰ এজৰ ওপৰতো কৰালোঁ ষ্টেণ্ডাৰ্ড ফৰ্ম ইউজুৱেল ফৰ্ম মানে সাধাৰণ ৰূপ আৰু প্ৰামাণিক ৰূপ আৰু সূচক ঘাত ট্ৰেইনৰ ওপৰতো কুৱেশ্যন কৰোৱা আছে পুৰণা ভিডিঅ' বাট বহুত ইম্পৰ্টেণ্ট তাত ভাল ভাল কুৱেশ্যনো আছে তো ট্ৰেইনৰ ভিডিঅ' তোমালোকে চাব পাৰা কাৰণ এটা দুটা কুৱেশ্যন আহি যায় ঠিক আছে তো প্লেলিষ্টত গৈ তোমালোকে পাই যাবা গোটেইবোৰ বাকী মই কিছুমান ইম্পৰ্টেণ্ট টপিকৰ কুৱেশ্যন কৰাই দিম বাৰু ছেপাৰেটকৈ আৰু চিম্প্লিফিকেশ্যনো ইম্পৰ্টেণ্ট সেইটো কৰোৱা আছে ঠিক আছে তো সেইকেইটা তোমালোকে চাই ল'বা হোৱাট ইজ দ্য স্কুৱাৰ ৰুট অফ দিছ ইয়াৰ আমি কি বৰ্গমূলটো উলিয়াব লাগে এতিয়া বৰ্গমূলৰ চিম্বলটো আমি জানিব লাগে আমি এনেকৈ লিখোঁ ৰুট আৰু যিকোনো নাম্বাৰৰ বৰ্গমূল উলিয়াব হ'লে আমি এই চিম্বলটো লিখি নাম্বাৰটো ইয়াৰ ভিতৰত লিখি দিওঁ এনেকৈ তাৰমানে এক্স ৰেজ টু দি পাৱাৰ 24 আমি বৰ্গমূলটো উলিয়াব লাগে এতিয়া এইটো আমি দুই ধৰণে কৰিব পাৰোঁ চোৱা একচুৱেলি এই ৰুট যে আছে বৰ্গমূলৰ চিম্বল ৰুট হয়নে নহয় ইয়াৰ মানটো কিমান 1/2 কিন্তু এইটো ক'ত থাকিব ঘাত মানে ওপৰত থাকে ঠিক আছে এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰোঁ চোৱা এক্সৰ ঘাত কিমান 24 আছে ৰুট মানে কি ঘাতটো কিমান 1/2 এনেকৈ এতিয়া ঘাতৰ ওপৰত ঘাত হৈ গ'ল ঘাতৰ ওপৰত ঘাত থাকিলে ঘাতবোৰ আমি পূৰণ কৰিব লাগে তো 2ৰ পৰা 24 12 বাৰ যাব হয়নে নহয় 12 গুণ 12 পালোঁ আমি তো ঘাত দুটা পূৰণ কৰি কিমান পালোঁ 12 তাৰ মানে এক্সৰ ঘাত আমি কিমান পালোঁ 12 তো বৰ্গমূল কিমান এক্সৰ ঘাত 12 এনেকৈ চিম্পল একো নাই জাষ্ট এইটো মানে 1/2 হয় আৰু ঘাত এনেকৈ থাকিলে পূৰণ কৰিলে এনচাৰটো আহি যায় আৰু তোমালোকে এনেকৈ কৰিব পাৰা চোৱা ছাপ'জ ৰুট 25 ইয়াৰ বৰ্গমূলটো কিমান 5 কাৰণ চোৱা 5ক যদি আমি দুবাৰ পূৰণ কৰোঁ 25 পাওঁ ছেম দুটা নাম্বাৰ পূৰণ কৰি আমি পাব লাগে আৰু এই দুটাৰ পৰা এটা আমি উলিয়াই দিওঁ তো ইয়াৰ বৰ্গমূল ইমান বা আমি এনেকৈ কৰিব পাৰোঁ চোৱা 25 ঘাত কিমান 1/2 হ'ব ৰুট মানে কি 1/2 এতিয়া 25 মানে কি 5ৰ ঘাত 2 5ক দুবাৰ পূৰণ কৰিলে 25 পাওঁ হয়নে নহয় আৰু ইয়াৰ ওপৰত কিমান 1/2 আছে এতিয়া ঘাতৰ ওপৰত ঘাত তাৰ মানে 2 আৰু 1/2 পূৰণ কৰিলে 2 কাটি যাব অকল 1 আহিব 1টো লিখি লাভে নাই যিকোনো নাম্বাৰৰ ওপৰত 1টো থাকেই সেইটো আমি নিলিখোঁ তো অকল কি পাম 5 চোৱা এনেকৈ এনচাৰটো 5 আহিছে ঠিক আছে তো আমি এনেকৈও চাব পাৰোঁ এনেকৈও চাব পাৰোঁ এতিয়া এই কুৱেশ্যনটো চোৱা আমি এনেকৈ কৰিব পাৰোঁ কি দুটা ছেম নাম্বাৰ পূৰণ কৰিলে আমি এইটো পাওঁ এক্সৰ ঘাত 12 নহ'ব জানো এক্সৰ ঘাত 12ক যদি আমি দুবাৰ পূৰণ কৰোঁ এক্সটো আহিব বেছ ছেম পূৰণ হ'লে কি ঘাতবোৰ যোগ হয় 12 12 কিমান 24 চোৱা আহি গ'ল সেইকাৰণে ইয়াৰ বৰ্গমূলটো ডাইৰেক্ট আমি ক'ব পাৰোঁ এক্সৰ ঘাত কিমান 12 হৈ যাব এনেকৈ ঠিক আছে মনত থাকিব ছেকেণ্ডটো হাউ মেনি 2 ডিজিট নাম্বাৰ আৰ দে আৰ ডিভিজিবল বাই 4 মানে 4ৰে বিভাজ্য দুটা অংকযুক্ত কিমানটা সংখ্যা আছে টোটেল নাম্বাৰটো সুধিছে দুটা অংকযুক্ত বুলি ক'লে প্ৰথম দুটা অংকযুক্ত সংখ্যাটো কি হ'ব যিটো 4 পৰা হৰণ যায় 12 নহ'ব জানো ইয়াৰ আগত 4 পৰা হৰণ যোৱা সংখ্যাটো 8 হয় বাট এইটো এটা অংকযুক্ত সংখ্যা আমাক দুটা লাগে তো 12 পৰা আৰম্ভ হ'ব নেক্সট কিমান 16 4 পৰা হৰণ যোৱা মানে কি গেপবোৰ 4 4কৈ গৈ থাকিব নেক্সট 20 হ'ব 24 হ'ব এনেকৈ গৈ থাকিব এতিয়া আমাক লাষ্টৰটো লাগে লাষ্ট 2 ডিজিট নাম্বাৰ যিটো 4 পৰা হৰণ যায় চোৱা এনে লাষ্ট 2 ডিজিট নাম্বাৰটো কি 99 হয় ইয়াৰ পাছততো 100 আহিব যিটো 3 অংকযুক্ত সংখ্যা ঠিক আছে বাট এই 99টো 4 পৰা হৰণ নাযায় তো ইয়াৰ আগত কি আহে 98 এইটো নাযায় ইয়াৰ আগত কি 97 এইটো নাযায় ইয়াৰ আগত 96 এইটো 4 পৰা হৰণ যায় তো আমি লাষ্টৰ দুটা অংকযুক্ত সংখ্যাটো কি ল'ব লাগিব 96 ঠিক আছে মানে 12 পৰা 96 লৈকে এই গোটেইবোৰ 4 পৰা হৰণ যোৱা দুটা অংকযুক্ত সংখ্যা এতিয়া ইয়াততো বহুত সংখ্যা সোমাই আছে গোটেইবোৰ লিখিব গ'লে বহুত টাইম যাব তো আমি ফৰ্মুলা ইউজ কৰিম নাম্বাৰ কেনেকৈ আমি উলিয়াইছিলোঁ লাষ্টৰ নাম্বাৰৰ পৰা ফাৰ্ষ্ট নাম্বাৰটো মাইনাছ কৰিব লাগে আৰু হৰণ কৰিব লাগে গেপটোৰ পৰা গেপ মানে কি 4 4কৈ গৈ আছে ন তো 4 পৰা হৰণ কৰিম আৰু সদায় আমি শেষত 1 প্লাছ কৰিব লাগে এইটোৱে
96 পৰা 12 মাইনাছ কৰিলে কিমান 84 ইয়াক 4 পৰা হৰণ কৰিম 4 2 8 4 1 4 21 বাৰ যাব 21 আৰু 1 কিমান 22 তাৰ মানে টোটেল 22টা সংখ্যা আছে দুটা অংকযুক্ত যেটো 4 পৰা হৰণ যায় ঠিক আছে নেক্সট if x% of x square equal to 640 then x equal x square or x% মানটো আমাক দিয়া আছে 640 আমি x ৰ মানটো উলিয়াব লাগে এটা x% মানে কি হয় x by 100% মানে divide by 100 of মানে পূৰণ আৰু এফালে x square সমান কিমান 640 এটা এই দুটা আমি পূৰণ কৰিম এটো ওপৰৰ মান ন ইয়াৰ তলত 1 আছে একো নাই মানে ইয়াৰ ঘাতটো কিমান 1 একো না থাকিলে 1 থাকে তো বেস সেম হলে ঘাতবোৰ যোগ হয় মানে x কিউব হৈ যাব আৰু তলত 100 আৰু এফালে কিমান 640 ইয়াৰ তলত একো নাই মানে 1 আছে এটা ক্ৰস মাল্টিপ্লাই কৰিলে কিমান x কিউব সমান এটোৰ লগত এটো পূৰণ কৰিম তো 640 লগত দুটা শূন্য আহি যাব হল আমাক লাগে x ৰ মান মানে এই কিউবটো আমি গুছাব লাগিব এটো গুছুৱাৰ লগে লগে ইয়াৰ আমি কি ল'ব লাগিব ঘনমূলটো ঠিক আছে বৰ্গমূল মানে কি দুটা সেম পূৰণ কৰি পাব লাগে ঘনমূল মানে কি তিনিটা সেম নাম্বাৰ পূৰণ কৰি পাব লাগে তো 40 নহব জানো সোয়া 4ক যদি মই তিনিবাৰ পূৰণ কৰো কিমান 64 আহিব আৰু শূন্য তিনিটা পূৰণ কৰিলে তিনিটা শূন্য আহি যাব ঠিক আছে তো ইয়াৰ ঘনমূল কিমান 40 40ক আমি তিনিবাৰ পূৰণ কৰিলে এইটো পাম হল ক্লিয়াৰ as is twice of b মানে a ৰ বয়সটো b ৰ দুগুণ sum of their present age is 60 years আৰু a আৰু b ৰ বৰ্তমান বয়সৰ যোগফলটো আমাক দিয়া আছে কিমান 60 বছৰ 5 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ যোগফল কিমান মানে আফটাৰ 5 years হিহঁতৰ সামটো আমি উলিয়াব লাগে এতিয়া এই কোৱেশ্চনটো চোৱা আমি একো কৰিব নালাগে ইয়াৰ পৰা তোমালোকে বয়সবোৰ ধৰিব নালাগে a ৰ বয়সটো কিমান b ৰ দুগুণ বহুতে এনেকৈ কৰিব ন b ৰ বয়সটো x তো a ৰ কিমান ইয়াৰ দুগুণ 2x এতিয়া ইহঁত দুটাৰ যোগফলটো আমাক দিয়া আছে কিমান 60 এনেকৈ কৰিলে আমাৰ টাইমটো যাব এনসাৰটো আহিব ইয়াৰ পৰা আকৌ আমি x ৰ মানটো উলিয়াই কিনি a আৰু b ৰ বয়সটো উলিয়াব লাগিব ঠিক আছে এনেকৈ কৰিব নালাগে ইয়াত ডাইৰেক্টলি চোৱা যোগফলটো আমাক দিয়া আছে বৰ্তমান বয়সৰ যোগফলটো কিমান 60 মানে a আৰু b ৰ বৰ্তমান বয়সৰ যোগফলটো ইমান আমাক সুধিছে 5 বছৰ পাছত হিহঁতৰ যোগফলটো কিমান তো 5 বছৰ পাছত এও 5 বছৰ আহিব বিও 5 বছৰ আহিব তাৰ মানে আমি এক্সট্ৰাকে 10 প্লাস কৰিব লাগিব ইয়াত তো কিমান 70 নহব জানো এইটোৱে ঠিক আছে কাৰণ ইয়াত দুজন মানুহ ঘুমাই আছে ন 5 বছৰ পাছত এও 5 বছৰ আহিব বিও 5 বছৰ আহিব সেইকাৰণে আমি 10 প্লাস কৰিম তো 70 হৈ যাব এনেকে নেক্সট হোৱাট ইজ দ্য এভাৰেজ অফ দ্য ফাৰ্ষ্ট 10 কম্পোজিট নাম্বাৰছ মানে প্ৰথম 10টা যৌগিক সংখ্যাৰ আমি গড়টো উলিয়াব লাগে ফাৰ্ষ্ট আমি জানিব লাগিব কম্পোজিট নাম্বাৰ বা যৌগিক সংখ্যা মানে কি কম্পোজিট নাম্বাৰবোৰৰ দুটাতকৈ বেছি উৎপাদক থাকে মানে মোৰ দেন 2 ফেক্টৰ ঠিক আছে মোৰ দেন 2 ফেক্টৰছ দুটাতকৈ বেছি উৎপাদক থাকে অকল দুটা উৎপাদক থাকিলে তাক আমি মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ বুলি কৈছিলোঁ যেনে 2টো চোৱা 1ৰ পৰা হৰণ যায় আৰু নিজৰ পৰা 2ৰ পৰা তো ইয়াৰ কেইটা উৎপাদক দুটা এইটো হ'ব মৌলিক কিন্তু দুটাতকৈ বেছি যেনে 3 4 5 এনেকৈ যদি উৎপাদক থাকে তেন্তে তাক আমি কম্পোজিট নাম্বাৰ বুলি ক'ম আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি হয় 4 ঠিক আছে 4ৰ কেইটা উৎপাদক আছে চোৱা 1ৰ পৰা হৰণ যায় 2ৰ পৰা হৰণ যায় আৰু নিজৰ পৰা হৰণ যাব টোটেল কেইটা তিনিটা দুটাতকৈ বেছি হ'ল ন সেইকাৰণে এইটো কম্পোজিট নাম্বাৰ ঠিক আছে ক্লিয়াৰ তো আমাক 10টা কম্পোজিট নাম্বাৰৰ গড়টো উলিয়াব দিছে তো প্ৰথমে মই ইয়াত লিখি লৈছোঁ 10টা কম্পোজিট নাম্বাৰটো 4 নেক্সট কি 6 হ'ব নেক্সট 8 হ'ব নেক্সট 9টো এটা কম্পোজিট কাৰণ 1ৰ পৰা হৰণ যায় 3ৰ পৰা হৰণ যায় আৰু নিজৰ পৰা দুটাতকৈ বেছি উৎপাদক ন সেইকাৰণে 10 12 14 15টো কি কম্পোজিট নাম্বাৰ ঠিক আছে 16 মুঠতে দুটাতকৈ বেছি উৎপাদক থাকিলে সেইকেইটা যৌগিক বা কম্পোজিট 3 3 6 7 8 9 আৰু এটা লাগে 18 হৈ গ'ল এইকেইটা হ'ল 10টা কম্পোজিট নাম্বাৰ ইয়াৰ আমি কি গড়টো উলিয়াব লাগে এভাৰেজ মানে কি সাম বাই নাম্বাৰ মানে যোগফলটো ওপৰত লিখিম আমি আৰু নাম্বাৰ কেইটা আছে 10টা 10ৰ পৰা আমি ডিভাইড কৰিম এতিয়া এইটো প্ৰথমে যোগ কৰিব লাগিব চোৱা 16 আৰু 14 এইটো যোগ কৰিব ইজি হ'ব 30 ঠিক আছে 6 আৰু 4 কিমান 10 হৈ গ'ল আৰু এইটো 10 এইটো কিমান 20
তো এইটো গ'ল 8 আৰু 12 এইটো কিমান 20 এইটো গ'ল ঠিক আছে এইটো গ'ল এতিয়া থাকিলে কি 15 9 15 আৰু 9 কিমান 24 আৰু এফালে 18 কিমান হ'ব 42 20 20 40 আৰু 30 কিমান 70 আৰু 42 কিমান হ'ব 112 ঠিক আছে যোগফলটো আমি 112 পালোঁ নাম্বাৰ কেইটা আছে 10টা 10 পৰা আমি ডিভাইড কৰিম তো এটা শূন্য আছে এটাৰ আগত পইণ্টটো আহি যাব 11.2 আমাৰ কাৰেক্ট এনসাৰ অপশন ডি টো আমাৰ কারেক্ট आंसर ঠিক আছে ক্লিয়ার 2 numbers are in the ratio of 9:11 if 4 is subtracted from each of the numbers then their ratio becomes 7:9 the sum of these two numbers মানে দুটা সংখ্যাৰ অনুপাত দিয়া আছে 9 আৰু 11 প্ৰতিটো সংখ্যাৰ পৰা 4 বিয়োগ কৰা হয় তেন্তে হিহঁতৰ অনুপাত কিমান ইমান হয় বিয়োগ কৰাৰ পাছত এই দুটা সংখ্যাৰ যোগফল কিমান আমাক সংখ্যা দুটাৰ যোগফলটো উলিয়াব দিছে চোৱা প্ৰথমে সংখ্যা দুটাৰ অনুপাতটো কিমান দিয়া আছে 9 আৰু 11 এতিয়া ইয়াৰ পৰাও 4 মাইনাস কৰিছে ইয়াৰ পৰাও 4 মাইনাস কৰিছে আৰু কৰাৰ পাছত নতুন অনুপাতটো কিমান 7:9 মানে 7:9 হৈ যায় কিয় হল কাৰণ ইয়াৰ পৰাও 4 মাইনাস কৰিছে ইয়াৰ পৰাও 4 মাইনাস এই 4টো হল নাম্বাৰ কিন্তু এইকেইটা হল অনুপাত এইকেইটা একচুৱেল নাম্বাৰ নহয় আকৌ ঠিক আছে এটা এই কোৱেশ্যনটো তোমালোকে বেসিকটো কৰিব পাৰা বা তোমালোকে ৰেশিওটো কৰিব পাৰা ডাইৰেক্ট এনেকে ঠিক আছে দুটা মেথডে আমি চাম আৰু এটা কথা অপচন পৰা আমি কৰিব পাৰো চোৱা আমাক কি উলিয়াব দিছে সংখ্যা দুটাৰ যোগফলটো সংখ্যা দুটাৰ অনুপাতটো কিমান সদায় আৰম্ভণিৰটো চাবা তোমালোকে পাছৰটো চাব নালাগে ষ্টাৰ্টিংত সংখ্যা দুটাৰ অনুপাতটো কিমান 9 আৰু 11 তো ইয়াৰ যোগফলটো আমাক সুধিছে এই দুটা অনুপাতৰ মতে যোগ কৰিলে কিমান 20 আহিব তাৰ মানে যেটো এনসাৰ আহিব এটো 20 ৰে মাল্টিপল হ'ব ইয়াৰ মাল্টিপল সংখ্যাটো চোৱা অপচনত অকল এটাই আছে 40 20 দুগুণ 40 নহয় জানো এটো 20 ৰ পৰা না যায় এটো না যায় তাৰ মানে সি টো আমাৰ কারেক্ট आंसर বাট অপচনৰ পৰা হদাই যে आंसर আহিব তেনেকুৱা নহয় কাৰণ সাপোজ ইয়া যদি 60 থাকে 20 3 গুণ 60 এটো তো 20 ৰ পৰা হৰণ যায় তেতিয়া আমি ফসি যাম ন দুটা অপচনত ইয়াতটো ভাল এটা অপচন অকল 20 ৰ পৰা হৰণ যোৱা আছিল হেকাৰণে আমাৰ आंसरটো আহি গল হেকাৰণে মেথডটো আমি জানিব লাগে চোৱা আমি ৰেশিওত কেনে কৰিম প্ৰথমে অনুপাতটো 9 11 আছিল পাছত কিমান 7 9 হৈ গল এটা ইয়াৰ পৰাও 4 মাইনাস কৰিছে ইয়াৰ পৰাও 4 মানে সেম নাম্বাৰ মাইনাস কৰিছে মানে অনুপাতৰ মতে গেপটো কি সেম হ'ব লাগিব 9 ৰ পৰা 7 মানে কিমান কমিলে 2 ৰেশিও মতে 2 কমিছে আৰু এফালে 11 ৰ পৰা 9 মানে কিমান 2 কমিলে চোৱা সেম মিলি গল ন কেতিয়াবা সেম নাথাকে তেতিয়া আমি সেম কৰিব লাগিব ইয়াতটো অলৰেডি সেম হৈ গল তো অনুপাতৰ মতে চাব গলে কিমান মাইনাস কৰিছে 2 অনুপাত কিন্তু ৰিয়েলত 2 মাইনাস কৰা নাই কিমান মাইনাস কৰিছিল একচুৱেল মতে 4 মানে এই 2 ৰ মানটোৱে 4 ইয়াৰ কিমান গুণ 2 গুণ 2 গুণ 4 বা এক অনুপাতৰ মানটো 2 বুলি আমি কব পাৰো আমাক সংখ্যা দুটাৰ যোগফলটো উলিয়াব দিছে তো যোগফলটো কিমান হ'ব অনুপাতৰ মতে 9 আৰু 11 যোগফলটো 20 ইয়াৰ মানটো আমি উলিয়াব লাগে তো ইয়াৰো আমি দুগুণ কৰি দিম 20 দুগুণ কিমান 40 আহি গল ন এনেকে ঠিক আছে এনেকে আমি ৰেশিও পৰা কৰিব পাৰো বা তোমালোকে চোৱা বেসিকটো কৰিব পাৰা নাম্বাৰ দুটা তোমালোকে ধৰি লোৱা 9x আৰু কিমান 11x হল এতিয়া ইয়াৰ পৰাও 4 মাইনাস কৰিছে ইয়াৰ পৰাও 4 মাইনাস কৰিছে কৰাৰ পাছত অনুপাতটো কিমান হৈ যায় 7:9 মানে 7/9 ঠিক আছে এতিয়া আমি ক্ৰস মাল্টিপ্লাই কৰিম 9 9 জাৰ কিমান 81x মাইনাস 9 4 গুণ 36 আৰু এফালে 7 11 জাৰ 77x টো আহি যাব মাইনাস 7 4 গুণ 28 হল এতিয়া x থকাবোৰ আমি একফাল লৈ আহিম ইয়াক এফালে ঠেলি দিম আৰু ইয়াক আমি এফালে ঠেলি দিম 77 টো এফালে কি মাইনাস 77x হৈ যাব তো ইয়াৰ পৰা 81 ৰ পৰা 77 গলে কিমান 4x সমান এই মাইনাস 36 টো এফালে কি প্লাস 36 হৈ যাব এটা ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাসে প্লাসে মাইনাস হয় হেকাৰণে আমি তো মাইনাস কৰিম কিমান 8 হৈ যাব 36 পৰা 28 গলে কিমান 8 ডাঙৰ আগত প্লাস কাৰণে প্লাসে আহিব ঠিক আছে এটা x ৰ মান কিমান 4 পৰা 8ক দুবাৰ যাব হল আমাক লাগে সংখ্যা দুটাৰ যোগফল আমি সংখ্যা দুটা কি ধৰিছিলো 9x আৰু 11x 9x আৰু কি 11x যোগ কৰিলে কিমান 20x ইয়াৰে মানটো উলিয়াব লাগে তো 20 পূৰণ x মানে কিমান 2 পালো 2 পূৰণ 20 কিমান 40 সো আহি গল ন কিন্তু অকমান লেন্টি হৈ গল হেকাৰণে তোমালোকে অপচন বা
ৰেচিঅ'ৰ পৰা কৰিবা ঠিক আছে বাকি গোটেই মেথডবোৰ আমি জানিব লাগে এইটো চোৱা 0.25 ইজ ইকুৱেল টু ইয়াৰ আমি মানটো উলিয়াব লাগে এতিয়া অপশ্যনবোৰ চোৱা শতাংশত দিয়া আছে পাৰ্চেণ্টেজত তাৰ মানে ইয়াক আমি পাৰ্চেণ্টেজত কনভাৰ্ট কৰিব লাগে এতিয়া যিকোনো নাম্বাৰক পাৰ্চেণ্টেজত নিবৰ কাৰণে সদায় আমি কিহৰ পৰা পূৰণ কৰোঁ 100ৰ পৰা ভগ্নাংশই হওক বা পইণ্টতে থাকক মতলব নাই সদায় 100ৰ পৰা তোমালোকে পূৰণ কৰিবা ঠিক আছে তো 0.25ক মই ডাইৰেক্ট 100ৰ পৰা পূৰণ কৰি দিম এতিয়া পইণ্টটো তোমালোকে গুচাইও কৰিব পাৰা বা এনেকৈ কৰিব পাৰা চোৱা 25 আৰু 100 পূৰণ কৰিলে কিমান 2500 হ'ব পইণ্টটো দুটাৰ আগত আছিলে তো ইয়াতো দুটাৰ আগত পইণ্টটো আহি যাব আৰু পইণ্টৰ পাছত শূন্য থাকিলে এইবোৰ আমি নিলিখোঁ সেইকাৰণে 25% আমাৰ কাৰেক্ট এনচাৰ বা তোমালোকে পইণ্টটো ইয়াৰ পৰা গুচাই দিয়া তো 25 বা 100 নহ'ব জানো কাৰণ দুটাৰ আগত পইণ্ট আছে দুটা শূন্য আহি যাব আৰু আমি 100ৰ পৰা পূৰণ কৰিম শতাংশত নিবলৈ তো 100 কাটি গ'ল কিমান থাকিলে 25 তাৰ মানে 25% আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে ক্লিয়াৰ নেক্সট two numbers are in the ratio 5:6 মানে দুটা সংখ্যাৰ অনুপাত দিয়া আছে 5:6 আৰু এই সংখ্যা দুটাৰ HCF দিয়া আছে কিমান 4 মানে গহাউটো 4 আমাক লসাগুটো উলিয়াব দিছে মানে LCMটো এতিয়া নাম্বাৰ দুটাৰ অনুপাত কিমান 5:6 এই দুটাৰ কি দিয়া আছে HCF মানে গহাউটো মানে হাইয়েষ্ট কমন ফেক্টৰটো দিয়া আছে কিমান 4 এতিয়া অনুপাতৰ মতে এই সংখ্যা দুটাৰ HCF কিমান হ'ব HCFটো কাৰণ আমাক HCFটো দিয়া আছে ন 4 বুলি তো আমি এই 5 আৰু 6ৰ HCFটো উলিয়াই ল'ম HCF মানে কি হাইয়েষ্ট কমন ফেক্টৰ মানে আটাইতকৈ ডাঙৰ সংখ্যা যিটোৰ পৰা 5ও হৰণ যাব 6ও হৰণ যাব অকল 5 হৰণ গ'লে নহ'ব 6ও যাব লাগিব দুইটাই যাব লাগিব তো সেইটো কি 1 নহ'ব জানো 1ৰ পৰা 5ও হৰণ যায় 1ৰ পৰা 6ও হৰণ যায় 1তকৈ আৰু ডাঙৰ নাই আৰু সংখ্যা যিটোৰ পৰা 5 আৰু 6টো হৰণ যায় সেইকাৰণে এই দুটাৰ গহাউটো 1 হ'ব অনুপাতৰ মতে গহাউটো 1 পালোঁ কিন্তু একচুৱেল মতে কিমান 4 তাৰ মানে 1 অনুপাতৰ মানটো 4 হয়নে নহয় আমাক লাগে লসাগু কাৰ এই দুটা সংখ্যাৰ এটা 5 আৰু 6ৰ লসাগু কিমান LCM মানে কি লিষ্ট কমন মাল্টিপল মানে 5 আৰু 6ৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি 5 6 30 ইয়াৰে মানটো আমি উলিয়াব লাগে 1ৰ মান 4 হ'লে 30ৰ মান কিমান 30 × 4 120 এইটোৱে এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ তোমালোকে 5 আৰু 6টো 5x আৰু 6x এনেকৈ ধৰিব পাৰা এতিয়া ইয়াৰ গহাউটো কিমান হ'ব x হ'ব xৰ পৰা এইটো হৰণ যাব এইটো হৰণ যাব মানে 1x হয় 5 আৰু 6ৰ গহাউটো 1 আৰু x কমন এটা আহি যাব ঠিক আছে কিন্তু 1টো লিখি লাভ নাই xৰ আগত আমাৰ হিচাপত x পালোঁ কিন্তু একচুৱেল মতে 4 xৰ মানটোৱে 4 আমাক লাগে লসাগু তো এই দুটাৰ লসাগু কিমান 30x নহ'ব জানো তো কিমান হ'ব ইয়াৰ মানটো 30 × x মানে 4 120 LCM মানে কি 5 আৰু 6ৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি 30 5ৰ পৰা হৰণ যায় 6ৰ পৰা হৰণ যায় ইয়াতকৈ আৰু সৰু সংখ্যা নাই আৰু যিটো 5 আৰু 6ৰ পৰা হৰণ যায় এইটোৱে আটাইতকৈ সৰু ঠিক আছে ক্লিয়াৰ When 40 is subtracted from 40% of a number then we get 40 find the number মানে কোনো এটা সংখ্যাৰ 40% পৰা 40 বিয়োগ কৰিলে আমি কিমান পাওঁ 40 এই সংখ্যাটো উলিয়াব লাগে এতিয়া ইয়াত চোৱা এটা সংখ্যা কৈছে মানে a নাম্বাৰ সাপোজ মই নাম্বাৰটো 100% বুলি ধৰিলোঁ তোমালোকে যি মন যায় ধৰিব পাৰা x y 100 ঠিক আছে যি মন যায় ধৰিব পাৰা 100% ধৰিলে আমাৰ কাৰণে ইজি হ'ব কাৰণ ইয়াত পাৰ্চেণ্টেজত দিয়া আছে ন এতিয়া ইয়াত কৈছে 40 এটা নাম্বাৰ এইটো মাইনাছ কৰিছে কাৰ পৰা 40% অফ এ নাম্বাৰ মানে 100%ৰ কিমান 40% নাম্বাৰটো 100% ইয়াৰ কিমান 40% তো 100% অফ 40% বুলি ক'লে 40% পাম আমি চোৱা 100% ইয়াৰ কিমান 40% মানে 40/100 100 কাটি যাব কিমান 40% থাকিব ঠিক আছে তো 40টো মাইনাছ কৰিব লাগে ইয়াৰ পৰা 40% পৰা কৰাৰ পাছত আমি কিমান পাওঁ 40 এইটোৱে এটা এই -40 এফালে ঠেলি দিয়া +40 হ'ব তাৰ মানে 40% ইকুৱেল টু আমি ক'ব পাৰোঁ ন 80 বুলি ইয়াৰ পৰা আমি 1% মানটো উলিয়াব পাৰোঁ 40 পৰা 80 দুবাৰ যাব আমাক লাগে নাম্বাৰটো মই কিমান ধৰিছিলোঁ 100% তো কিমান 200 নহ'ব 2 পূৰণ 100 200 এইটোৱে নাম্বাৰটো 200 আছিলে তোমালোকে চোৱা বেছিকতো কৰিব পাৰা সাপোজ মই নাম্বাৰটো x বুলি ধৰিলোঁ এতিয়া ইয়াৰ কিমান পাৰ্চেণ্ট 40% মানে 40/100
ইয়াৰ পৰা মাইনাছ কৰিছে 40 কৰাৰ পাছত আমি কিমান 40 পালোঁ ঠিক আছে 0 0 কাটি গ'ল 2 2 গুণ 4 2 5 গুণ 10 তো ওপৰত 2x থাকিলে তলত কিমান 5 -40 এফালে গুচি গ'লে +40 মানে 80 হৈ গ'ল ইয়াৰ তলত 1 আছে 2ৰ পৰা আশীক 40 বাৰ যাব এটা ক্ৰছ মাল্টিপ্লাই কৰা x 1 জাৰ x 5 পূৰণ 40 কিমান 200 চোৱা একেই আহিলে ঠিক আছে তো যেনেকৈ মন কৰিলে হ'ল এই কুৱেশ্যনটো টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন ইফ এ কেন ডু এ পিচ অফ ৱৰ্ক ইন 8 ডেজ মানে এ কোনো এটা কাম কিমান দিনত কৰিব পাৰে 8 দিনত বি কেন ডু ইট ইন 10 ডেজ আৰু বি এই কামটো কিমান দিনত কৰিব পাৰে 10 দিন আৰু চি এ 20 দিনত ঠিক আছে এইকেইটা দিয়া আছে আমাক এতিয়া আমাক লাগে টোটেল ৱৰ্ক মানে মুঠ কাম কিমান আছিলে তাৰ কাৰণে তোমালোকে সদায় এই মানকেইটাৰ কি উলিয়াবা এলচিএম ঠিক আছে সদায় তোমালোকে এলচিএম উলিয়াবা টোটেল কামৰ কাৰণে এতিয়া 8 10 আৰু 20 ইয়াৰ এলচিএমটো আমি কেনেকৈ উলিয়াম মানে এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো এলচিএম ওলোৱাৰো বহুত নিয়ম আছে তোমালোকে এটা কাম কৰিবা ডাঙৰ সংখ্যাটো উঠাই ল'বা ঠিক আছে এতিয়া চেক কৰা 8ৰ পৰা এইটো হৰণ যায় নেকি নাযায় যদি নাযায় ইয়াৰ তোমালোকে প্ৰথমে দুগুণ কৰা 20 দুগুণ কিমান 40 এতিয়া চেক কৰা 8 5 গুণ 40 এতিয়া 8ৰ পৰা হৰণ গৈছে আৰু 10ৰ পৰা 4 বাৰ যাব তাৰ মানে এলচিএম কিমান 40 টোটেল কামটো 40 বুলি আমি ধৰিলোঁ এতিয়া আমাক লাগে এফিচিয়েঞ্চি মানে কাৰ্যক্ষমতা মানে এদিনত কিমান কাম কৰিব পাৰে ঠিক আছে এদিনত কৰা কামটোকে আমি এফিচিয়েঞ্চি বা কাৰ্যক্ষমতা বুলি কওঁ চোৱা 40 কাম মানে 40 ইউনিট কাম কিমান দিনত কৰিব পাৰে 8 দিনত মানে 8 দিনত ইমান কাম কমপ্লিট কৰে তো এদিনত কিমান কৰিব 8ৰ পৰা হৰণ কৰা 5 এদিনত 5 ইউনিট কাম কৰিলেতো 8 দিনত 8 5 গুণ 40 কাম কমপ্লিট কৰিব ন তো তোমালোকে ডাইৰেক্ট হৰণ কৰিবা টোটেল কামটোক এই টাইমৰ পৰা ঠিক আছে বিৰ কিমান এফিচিয়েঞ্চি 10ৰ পৰা হৰণ কৰা 4 ইউনিট আৰু চিৰ কিমান 20ৰ পৰা এইটো দুবাৰ যাব তো এ বি চিৰ এফিচিয়েঞ্চি আহি গ'ল এতিয়া এ বি চি তিনিজনে মিলি কামটো কিমান দিনত কমপ্লিট কৰিব এইটো সুধিছে মানে টাইমটো সুধিছে ঠিক আছে টাইমৰ কাৰণে তোমালোকে সদায় টোটেল ৱৰ্কক এফিচিয়েঞ্চিৰ পৰা ডিভাইড কৰিবা টোটেল ৱৰ্ক কিমান 40 আৰু এফিচিয়েঞ্চি মানে কাৰ এই তিনিটাৰ গোটেইকেইটা আমি যোগ কৰিম 9 10 11 এইটোৱে ইয়াক যদি মই হৰণ কৰোঁ 11ৰ পৰা কেইবাৰ যাব 3 বাৰ যাব 11 3 গুণ 33 কিমান থাকিলে 7 3 7/11 ডেজ অপশ্যন বি টু কাৰেক্ট এনচাৰ ঠিক আছে ক্লিয়াৰ এইটো চোৱা সিম্পলিফিকেশ্যনৰ কুৱেশ্যন আমি পূৰণ কৰিব লাগে এই ভগ্নাংশৰ মানবোৰক 2 কিউব মানে কি 2ক আমি 3 বাৰ পূৰণ কৰিম মানে 8 নহ'ব জানো আৰু তলত চোৱা 3 আছে ইয়াৰ ওপৰতো ঘাতটো কিমান 3 মানে ইয়াকো আমি 3 বাৰ পূৰণ কৰিম 3ক যদি আমি 3 বাৰ পূৰণ কৰোঁ কিমান 27 পাওঁ এফালে চোৱা ব্ৰেকেট আছে ইয়াত স্কোৱাৰ মানে দুবাৰ পূৰণ কৰিব লাগে মাইনাছো আছে মানে মাইনাছকো আমি দুবাৰ পূৰণ কৰিম মাইনাছে মাইনাছে কি হয় প্লাছ তো এই মাইনাছটো দুবাৰ পূৰণ কৰিলে প্লাছ হৈ যাব প্লাছটো আমি নিলিখোঁ আৰু ঠিক আছে এইটো নাই বুলি ধৰি লোৱা 6 স্কোৱাৰ মানে কি 36 আৰু 7 স্কোৱাৰ মানে 7 7 জাৰ 49 এফালে চোৱা মাইনাছ আছে 7/4 আৰু এফালে 3/2 এটা কটাকটি কৰিলে হয় চোৱা 4 আৰু 2 কিমান 8 নহ'ব জানো তো এইটো 8ৰ পৰা এইটো 8 কাটি দিলোঁ আৰু এইটো চোৱা 7ৰ পৰা এইটো 7 টাইমছ 7 7 জাৰ 49 ঠিক আছে আৰু 3 পৰা এইটো 9 বাৰ যাব 3 9 গুণ 27 আকৌ 9 পৰা 36ক 4 বাৰ যাব তো মাইনাছটো আহিবই ওপৰত কিমান 4 আৰু তলত কিমান 7 এইটোৱে আমাৰ কাৰেক্ট এনচাৰ -4/7 অপশ্যন চি টু এইটো চোৱা 80% of 80% of 25 ইকুৱেল কিমান 2 raised to the power n এইটো ঘাত হয় দেই nটো মানে 2ৰ ওপৰত আছে আমাক nৰ মানটো উলিয়াব দিছে জাষ্ট সলভ কৰিলে হ'ল 80% মানে কি 80/100 অফ মানে ইনটু আকৌ 80% মানে 80/100 অফ মানে ইনটু আৰু এফালে কিমান 25 সমান 2ৰ ঘাত কিমান n এইটো আমাক দিয়া আছিলে দুটা শূন্য মই কাটি দিলোঁ ঠিক আছে এতিয়া চোৱা 25 পৰা মই কাটিব পাৰোঁ ন 100ক 4 বাৰ যাব আকৌ 4 পৰা 8ক দুবাৰ যাব তো ওপৰত 2 আৰু 8 থাকিলে মানে 16 নহয় জানো 2 8 গুণ 16 আৰু এফালে 2ৰ ঘাত n এতিয়া এটা কাম কৰিম ইয়াকো মই 2ৰ ঘাত হিচাপত কনভাৰ্ট কৰিম 16 মানে কি 16 মানে কি হয় 2ৰ ঘাত 4 2ক যদি মই 4 বাৰ পূৰণ কৰোঁ 16 নাপাওঁ জানো চোৱা কৰি চোৱা তোমালোকে 2 পূৰণ 2 পূৰণ 2 4 বাৰ 2 2 গুণ 4 2 2 গুণ 4 আৰু 4 4 গুণ 16 তাৰ মানে 16 মানে আমি 2ৰ ঘাত
4 বুলি ক'ব পাৰোঁ আৰু এফালে কিমান 2ৰ ঘাত n এতিয়া বেছটো সেম 2 মিলি গ'ল তো ঘাত কেইটাও কি সেম হৈ যাব মানে nৰ মান 4 এইটোৱে ঠিক আছে What is the length of diagonal if area of a rectangle is 168 cm square and breadth is 7 cm মানে এটা আয়তৰ এৰিয়া দিয়া আছে ৰেক্টেংগুলাৰ এৰিয়া ফৰ্মুলা কি আছিলে লেন্থ ইনটু ব্ৰেডথ নহয় জানো ইয়াৰ মান দিয়া আছে 168 ঠিক আছে আৰু প্ৰস্থ মানে ব্ৰেড দিয়া আছে কিমান 7 cm আমাক কৰ্ণৰ দৈৰ্ঘ্যটো উলিয়াব দিছে চোৱা এই b ৰ মানটো আমাক দিয়া আছে তো ইয়াৰ পৰা আমি l ৰ মানটো উলিয়াব পাৰো l * b মানে কিমান 7 সমান 168 তো l ৰ মান কিমান হ'ব 7 ৰ পৰা ইয়াক আমি ডিভাইড কৰিম 7 2 * 14 2 থাকিলে 28 7 4 * 28 এইটো এটা ৰেক্টেংগল বিপৰীত বাহুবোৰ সমান থাকে এইটো দৈৰ্ঘ্য এইটো প্ৰস্থ দৈৰ্ঘ্য কিমান পালো 24 আৰু প্ৰস্থ আমাক দিয়া আছে 7 তো এইটো 7 হ'ব আমাক কৰ্ণৰ দৈৰ্ঘ্যটো উলিয়াব দিছে মানে ডায়াগোনেলৰ মানটো দুডাল ডায়াগোনেল থাকে যিকোনো এটা ড্ৰ কৰিলে হ'ল ঠিক আছে ইয়াৰ মানটো আমি উলিয়াব লাগে এতিয়া এইটো এটা কি সমকোণী ত্ৰিভুজ এইটো 90 ডিগ্ৰী ঠিক আছে সমকোণী ত্ৰিভুজত তোমালোকে পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰা ফৰ্মুলা পুৰা এনসাৰটো আহি যাব ইয়াৰ মানটো বা তোমালোকে ট্ৰিপলেট কনসেপ্টটো ইউজ কৰিব পাৰা এটো মই শিকাইছিলো ন ট্ৰিপলেট সদায় সমকোণী ত্ৰিভুজত ট্ৰিপলেট কনসেপ্টটো ইউজ হয় আটাইতকৈ সৰু ট্ৰিপলেটটো কি আছিল 3 4 5 3 4 5 সদায় একেলগে থাকে এটো 3 এটো 4 হলে ডাইৰেক্ট আমি ক'ব পাৰো যে এটো 5 ঠিক আছে কাৰণ 3 4 5 একেলগে থাকে আৰু এটা আছিল 5 12 13 এটো ইম্পৰ্টেন্ট আৰু 7 24 25 এটো বহুত ইম্পৰ্টেন্ট চোৱা ইয়াত 7 আৰু ইয়াত 24 তো 7 24 25 এটা ট্ৰিপলেট তাৰ মানে এটো কিমান 25 হৈ যাব ডাইৰেক্ট আমি ক'ব পাৰো 25 এনেকে হেগানে তোমালোকে ট্ৰিপলেটবোৰ মুখস্থ কৰি লবা নহলে ফৰ্মুলা ইউজ কৰা ইয়াক আমি হাইপোটেনাস বুলি কওঁ ন ত্ৰিভুজৰ ভাষাত h² = p² + b² এটো ফৰ্মুলা হয় ইয়াৰ মানটো আমি উলিয়াব লাগে তো h² = p মানে কিমান এইটো লম্বটো 7² মানে 49 আৰু b মানে কিমান এইটো 24² মানে কিমান 576 এটা এটো যোগ কৰা কিমান হ'ব যোগ কৰিলে ইয়াৰ 49 যোগ কৰিলে কিমান হ'ব 625 তাৰ মানে h² = কিমান 625 আমাক লাগে h ৰ মান তো ইয়াৰ বৰ্গমূল উলিয়াব লাগিব 25 নহয় জানো 25 দুবাৰ পূৰণ কৰিলে আমি এইটো পাও তো এনেকে তোমালকে উলিয়াব পাৰা ঠিক আছে next the ratio of the radii of two circles is 2:3 the ratio of the areas of the circle is মানে দুটা বৃত্ত আছে সার্কেল আছে সাপোজ এইটো এটা ড্ৰ কৰিব নালাগে তোমালোকে ঠিক আছে এই দুটা বৃত্তৰ ৰেডি মানে কি ব্যাসাৰ্ধ মানে ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 2 আৰু 3 সাপোজ ইয়াৰ ব্যাসাৰ্ধ কিমান 2 আৰু ইয়াৰ 3 ঠিক আছে মানে অনুপাত দিয়া আছে 2:3 এইটো কাৰ অনুপাত ৰেডিয়াছৰ সাপোজ এইটো r1 এইটো r2 হল আমাক কৈছে এৰিয়াৰ কি অনুপাতটো উলিয়াব লাগে এই দুটা বৃত্তৰ কালিৰ কি অনুপাতটো উলিয়াব লাগে বৃত্তৰ কালিৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ ইয়াৰ কাৰণে পাই r স্কয়াৰে হ'ব অকল r2 বেলেগ বেলেগ মানে এৰিয়াৰ কি অনুপাতটো আমি উলিয়াব লাগে ৰেশিওটো সো ৰেশিওত কি পাই পাই কাটি যাব সেম ন পাইটো এইটো r1 এইটো r2 বুলি ধৰা জাস্ট পুট কৰিলে হল r1 মানে কিমান 2 নহয় জানো 2 স্কয়াৰ মানে 4 হৈ যাব আৰু r2 মানে কিমান 3 দিয়া আছে 3ক যদি মই স্কয়াৰ কৰো 9 আহিব তাৰ মানে 4:9 আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে ইমানখিনিও কৰিব নালাগে যেতিয়া এক্সামত ৰেডিয়াছৰ অনুপাত দিয়া থাকে যদি কালি বা এৰিয়াৰ অনুপাতটো হুদে ডাইৰেক্ট তোমালকে বৰ্গ কৰি দিয়া 4 এইটো 9 এনেকে ঠিক আছে ক্লিয়াৰ কাৰণ কটাকটি যায় ন পাইটো এইটো আমাৰ লাষ্ট কোৱেশ্চন The total surface area of a cube is 96 cm square. The volume of the cube. এটা ঘনকৰ মুঠ পৃষ্ঠকালি দিয়া আছে 96 cm square. আমি ঘনকটোৰ কি উলিয়াব লাগে আয়তন মানে ভলিউমটো ঘনক বুলি ক'লে গুটি বাহুবোৰ কি থাকে সমান ঠিক আছে সাপোজ এইটো এটা কি ঘনক মানে দৈৰ্ঘ্য প্ৰস্থ উচ্চতা গুটেবোৰ সমান এইটো a হলে এইটো a হ'ব উচ্চতাও a হ'ব all sides are equal আৰু ইয়াৰ কেইটা ফেস থাকে সো এইটো এটা ফেস তলৰটো এটা দুটা হল সাইড দুটা চাৰিটা ফ্ৰন্ট আৰু ব্যাক টোটাল 6টা কি থাকে ফেস থাকে ঠিক আছে সো এটা ফেস যদি মই লও বৰ্গ নহব জানো কাৰণ গুটেই বাহুবোৰ সমান থাকে বৰ্গৰ আৰু বৰ্গৰ এৰিয়া কি আছিল বাহু পূৰণ বাহু মানে a স্কয়াৰ হৈ যাব তো এটা ফেসটো যদি মই লও
তাৰ এৰিয়া কিমান পাম a স্কোৱাৰ পাম এনেকুৱা কেইটা ফেচ আছে 6টা সেইকাৰণে টোটেল সাৰফেস এৰিয়াটো কি 6a স্কোৱাৰ হয় ইয়াৰে মানটো দিয়া আছে চোৱা টোটেল সাৰফেস এৰিয়া কিমান 96 তাৰ মানে 6a স্কোৱাৰ মানটো আমাক দিয়া আছে 96 ইয়াৰ পৰা আমি a এর মানটো উলিয়াব পাৰো ন 6 ৰ পৰা এটো কাটি দিয়া 16 বাৰ যাব আৰু a স্কোৱাৰ মানে 16 তো a এর মান কিমান 4 হৈ যাব 16 ৰ বৰ্গমূল কিমান 4 4 গুণ 16 তো বাহুটো পাই গলো 4 সেন্টিমিটাৰ মানে ঘনকটোৰ বাহু কিমান 4 সেন্টিমিটাৰ আমাক লাগে ভলিউম মানে কি বাহুক আমি 3 বাৰ পূৰণ কৰিব লাগে a কিউব তো 4 আমি 3 বাৰ পূৰণ কৰিম মানে 4 পূৰণ 4 কিমান হ'ব 64 সেন্টিমিটাৰ কিউব কাৰণ সেন্টিমিটাৰ আমি 3 বাৰ পূৰণ কৰিছো ন সেইকাৰণে কিউবটো আহিব এইটোৱে ঠিক আছে ক্লিয়াৰ বাকি মই 3D মেনচুৰেশনত এই গুটেকেটা কৰাই থৈছো তোমালকে চাও পাৰা ঠিক আছে আশা কৰিছো ভিডিওটো চাই তোমালকৰ ভাল লাগিছে আৰু যদি ভাল লাগিছে তোমালকে লাইক শেয়াৰ কৰি দিবা আৰু নিউকে যদি আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু টেলিগ্ৰাম চেনেলৰ মই লিংকটো দি দিম ডেসক্ৰিপচনত তাত পাৰিলে তোমালকে জয়েন হৈ যাবা ঠিক আছে থ্যাংক ইউ বাই